নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞানৰ দ্বিতীয় ভাগৰ নৱম অধ্যায় বৰ্জিত পানীৰ কথা পাঠ্যৰ বিষয়ে আলোচনা কৰিম আজি আমি শিকিম বৰ্জিত পানীৰ বিভিন্ন ধাৰণাৰ বিষয়ে আহা ছাত্ৰ ছাত্ৰীসকল আমি শিকিবলৈ লওঁ সো পানীৰ নিৰ্মলীকৰণ এক ঘটনাবহুল যাত্ৰা পানী হৈছে জীৱৰ প্ৰাণ হয়নে নহয় ছাত্ৰ ছাত্ৰীসকল ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে কি কৰিছিলে এটা আন্তঃৰাষ্ট্ৰীয় দশক ঘোষণা কৰিছিল আৰু এটা ধাৰণা আগবঢ়াইছিল এই ধাৰণা বা মূল মন্ত্ৰটো আছিল পানীয়ে প্ৰাণ হয়নে নহয় ছাত্ৰ ছাত্ৰীসকল 2005 ৰ পৰা 2015 চনলৈকে এটা আন্তঃৰাষ্ট্ৰীয় দশক ঘোষণা কৰিছিল আৰু এটা মন্তব্য আগবঢ়াইছিল যে পানীয়ে প্ৰাণ গতিকে আমি পানী কি কৰিব লাগে পানী সংৰক্ষণ কৰি ৰাখিব লাগে আৰু আমি বৰ্জিত পানীকো কি কৰিব লাগে পুনৰাই ব্যৱহাৰ কৰিব লাগে গতিকে বৰ্জিত পানীৰ পৰা আমি কি কৰিব লাগে তাত মিহলি হৈ থকা বিভিন্ন জৈৱিক অজৈৱিক আৱৰ্জনা বিভিন্ন প্ৰকাৰ ৰোগ সৃষ্টিকাৰী অনুজীৱ বা ব্যাকটেৰিয়া আদি সমূহ আঁতৰাই তাক আকৌ আমি কি কৰিব লাগে পুনৰাই ব্যৱহাৰ কৰিব লাগে সো পানীৰ নিৰ্মলীকৰণ এক ঘটনাবহুল যাত্ৰা বুলি কৈছে দেখিছানে পানীৰ যে নিৰ্মলীকৰণ প্ৰক্ৰিয়া তাক এক যাত্ৰাৰ লগত তুলনা কৰিছে এক ঘটনাবহুল যাত্ৰা সো সাধাৰণতে ঘৰত বা ৰাজহুৱা ঠাইত এবিধ পাইপে পৰিষ্কাৰ পানী কঢ়িয়াই আনে হয়নে নহয় সাধাৰণতে পাইপে কি কৰে পৰিষ্কাৰ পানী কঢ়িয়াই আনে আৰু আন এবিধে বৰ্জিত মলিয়ন পানী বাহিৰলৈ কি কৰে উলিয়াই নিয়ে সো এইবোৰ মলিয়ন পানী বুৱাই নিয়া নলী বা নৰ্দমা যিবোৰে কি গঠন কৰে জানানে নলা ব্যৱস্থা গঠন কৰে হয়নে নহয় চোৱা সাধাৰণতে ঘৰত বা ৰাজহুৱা ঠাইত কি কৰা হয় টেপৰ দ্বাৰা নলাৰ দ্বাৰা আমি কি পাওঁ পৰিষ্কাৰ পানী পাওঁ হয়নে নহয় পৰিষ্কাৰ পানী যোগান দিয়া ব্যৱস্থা থাকে আকৌ আন এবিধ পাইপে আকৌ কি কৰে যি আৱৰ্জনাযুক্ত পানী সেই পানী আকৌ কি কৰে আঁতৰাই দিয়ে সো এইবোৰ মলিয়ন পানী বা বুৱাই নিয়া নলী বা নৰ্দমা যিবোৰে কি গঠন কৰে নলা ব্যৱস্থা গঠন কৰে ই এটা পৰিবহন ব্যৱস্থাৰ দৰে দেখিছানে যেনেদৰে আমাৰ পৰিবহন ব্যৱস্থা থাকে নলা ব্যৱস্থাকো কি বুলি কোৱা হৈছে পৰিবহন ব্যৱস্থা বুলি কোৱা হৈছে সো যি উৎপত্তি স্থলৰ পৰা নিষ্কাশন কৰা পইণ্ট অফ ডিসপোজেল স্থানলৈ অৰ্থাৎ উপচাৰ প্ৰকল্পলৈ মলিয়ন পানী পৰিবহন কৰি নিয়ে দেখিছানে ছাত্ৰ ছাত্ৰীসকল এনে প্ৰণালীত প্ৰতি 50 to 60 মিটাৰ ব্যৱধানত আৰু দুটা বা ততোধিক মলিয়ন পানী কঢ়িয়াই নিয়া নলীৰ সংযোগস্থলত অথবা যি স্থানত নলীবোৰৰ দিশৰ পৰিৱৰ্তন হয় দেখিছানে কোনো স্থানত কি হয় নলীবিলাকৰ দিশৰ পৰিৱৰ্তন হয় তাত কি লগোৱা থাকে মেনহোল লগোৱা থাকে বা মানুহ সোমাব পৰা ঢাকনি থকা বাটৰ ব্যৱস্থা থাকে তোমালোকে নিশ্চয় হয়তো এনেকুৱা মেনহোলবোৰ মন কৰিছা দেখিছানে চোৱা যি স্থানত নলীবোৰৰ দিশৰ পৰিৱৰ্তন কৰা হয় তাতে কি লগোৱা থাকে মেনহোল বা মানুহ সোমাব পৰা কি থাকে বা ঢাকনি থকা বাটৰ কি থাকে এটা ব্যৱস্থা থাকে সো প্ৰদূষিত পানীৰ উপচাৰ ক্ৰিয়াকলাপ এই তোমালোকক বৰ্জিত পানী উপচাৰ প্ৰকল্প প্ৰক্ৰিয়াৰ বিষয়ে বুজাত কি কৰিব সহায় কৰিব সো এই ক্ৰিয়াকলাপটো কৰিবলৈ তোমালোকে দলত ভাগ হৈ লোৱা ছাত্ৰ ছাত্ৰীসকল তোমালোকক কি কৈছে এই ক্ৰিয়াকলাপটো কৰিবলৈ তোমালোকে কিছুমান গ্ৰুপ বা দলত ভাগ হ'ব লাগিব এটা ডাঙৰ কাঁচৰ বটল লৈ তাৰ 4/3 অংশ কি কৰিব দিছে 3/4 এৰিয়া 4/3 অংশ পানীৰে পুৰ কৰিব দিছে তাৰ পিছত চোৱা কিছুমান জৈৱিক পদাৰ্থ যেনে ঘাঁহৰ টুকুৰা বা কমলাৰ বাকলি মানে ফলমূলৰ বাকলি হয়নে নহয় অতি কম পৰিমাণৰ সাবুন পানী অপমাৰ্জক আৰু কেইটোপালমান চিয়াহি বা আন ৰঙৰ পানী তাত কি কৰিব দিছে যোগ কৰিব দিছে দেখিছানে 4/3 অংশ পানী লৈ তাত কি যোগ কৰিব দিছে কিছুমান জৈৱিক পদাৰ্থ যেনে ঘাঁহৰ টুকুৰা কমলাৰ বাকলি চিয়াহিৰ পানী কম পৰিমাণৰ সাবুন পানী সাৰ্ফ ডিটাৰজেন্ট হয়নে নহয় অপমাৰ্জকৰ পানী আদি কি কৰিব দিছে যোগ কৰিব দিছে চোৱা বটলটোৰ হাফৰটো মাৰি ইয়াক ভালদৰে জুকাৰা আৰু সূৰ্যৰ পোহৰত এই মিশ্ৰণটো কিমান দিনৰ বাবে ৰাখিব দিছে 2 দিনৰ বাবে ৰাখিব দিছে তাৰ পিছত চোৱা
দুদিনৰ পিছত মিশ্ৰণটো কি কৰিব দিছে চেক কৰিব দিছে জুকাৰি লব দিছে সো দুদিনৰ পিছত মিশ্ৰণটো জুকাৰি লোৱা আৰু মিশ্ৰণৰ পৰা অলপ নমুনা হিচাপে এটা পৰীক্ষানলীত লোৱা পৰীক্ষানলীটো উপচাৰৰ আগৰ নমুনা 1 হিচাপে চিহ্নিত কৰা হয় দেখিছানে উপচাৰৰ আগৰ তাক কেনেকুৱা হিচাপে চিহ্নিত কৰা হৈছে নমুনা 1 হিচাপে চিহ্নিত কৰা হৈছে আৰু ইয়াৰ গুণটো কেনেকুৱা হয় তাকো কি কৰিব দিছে নিৰীক্ষণ কৰিব দিছে সো কাছৰ বটলটোৰ নমুনাখিনি বুৰবুৰণি উঠিবৰ বাবে একুৰিয়াম এটাৰ বায়ু সঞ্চালন আহিলাৰ লগত সংযোগ কৰিব দিছে দেখিছানে কাছৰ বটলটোৰ নমুনাখিনি বুৰবুৰণি সৃষ্টি হবৰ কাৰণে কি কৰিব দিছে বায়ু সঞ্চালন একুৰিয়ামত যি বায়ু সঞ্চালন আহিলা থাকে তাৰ লগত কি কৰিব দিছে সংযোগ কৰিব দিছে সো কেইবা ঘণ্টাৰ বাবে বায়ুৰ সঞ্চালন হবৰ বাবে সঞ্চালন আহিলাটো গোটেই নিশাটোৰ বাবে সংযোগ কৰি ৰাখিব পাৰা দেখিছানে বায়ু সঞ্চালন তো কি কৰিব দিছে গোটেই নিশাটোৰ বাবে বায়ু সঞ্চালন কৰি ৰাখিব দিছে তাৰ পিছত চোৱা যদি তোমালোকৰ বায়ু সঞ্চালন আহিলাৰ অভাৱ তেন্তে যান্ত্ৰিক ঘুটনি বা মিক্সাৰো ব্যৱহাৰ কৰিব পাৰিবা যদি একুৰিয়ামৰ বায়ু সঞ্চালন পাম্প নাথাকে তেনে হলে কি ব্যৱহাৰ কৰিব পাৰিবা কোনো যান্ত্ৰিক ঘুটনি বা মিক্সাৰো ব্যৱহাৰ কৰিব পাৰিবা তাৰ পিছত চোৱা তোমালোকে নিজেও কেইবাবাৰো ইয়াক ঘুটি লব পাৰা দেখিছানে তোমালোকে নিজেও কেইবাবাৰো ইয়াক চেক কৰিবা ঘুটি লব পাৰা তাৰ পিছত চোৱা পিছদিনা যেতিয়া বায়ু সঞ্চালন সম্পূৰ্ণ হল দেখিছানে পিছদিনা যেতিয়া বায়ু সঞ্চালন সম্পূৰ্ণ হল তেতিয়া তাৰ পৰা আন এটা নমুনা দ্বিতীয়টো পৰীক্ষানলীত ঢালি লোৱা হল দেখিছানে বায়ু সঞ্চালন হৈ যোৱাৰ পিছত তাৰ পৰা আকৌ কি কৰা হল আকৌ এটা নমুনা সংগ্ৰহ কৰা হল সো এই পৰীক্ষানলীটো বায়ু সঞ্চালনৰ পিছত নমুনা 2 বুলি চিহ্নিত কৰা হৈছে দেখিছানে আগৰটো নমুনা 1 যেতিয়া কি কৰা হৈছে 4 ভাগৰ 3 অংশত বিভিন্ন জৈৱিক আৱৰ্জনাসমূহ অন্তৰ্ভুক্ত কৰা হৈছিল আৰু জুকাৰি দিয়া হৈছিল তাৰ নমুনা 1 হিচাপে আৰু ইয়াক কি কৰা হৈছে নমুনা 2 হিচাপে চিহ্নিত কৰা হৈছে তাৰ পিছত চোৱা এটা শংকু কোণ আকাৰ প্ৰস্তুত কৰিবৰ বাবে এডোখৰ ফিল্টাৰ পেপাৰ কি কৰিব দিছে ভাঁজ কৰিব দিছে পানীৰে ফিল্টাৰ পেপাৰখন শংকুটো তিয়াই লৈ তাক চুপি এটাত লগাই লব দিছে আৰু চুপিটো কিবা উপায়েৰে কি কৰি ৰাখিব দিছে উলম্বভাৱে মানে থিয় কৰি ৰাখিব দিছে দেখিছানে চুপিটো কি কৰিব দিছে থিয় কৰি ৰাখিব দিছে চুপিটোত বালিৰ এটা তৰপ মিহি সৰু শিলগুটি আৰু মজলীয়া আকাৰৰ শিলগুটি কিছুমান ৰাখিব দিছে দেখিছানে কি ৰাখিব দিছে বালিৰ এটা তৰপ মিহি সৰু শিলগুটি আৰু কিছুমান মজলীয়া আকাৰৰ শিলগুটি ৰাখিব দিছে আৰু তাতে কি কৰিব দিছে সেই নমুনা আমাক ঢালি দিব দিছে সো প্ৰকৃত পৰিশোধন প্ৰকল্পত কোনো ফিল্টাৰ পেপাৰ ব্যৱহাৰ কৰা নহয় কিন্তু বালি ফিল্টাৰ বহুত ডাঠকৈ কি থাকে বালি থাকে বাকি থকা বায়ু সঞ্চালিত জুলীয়া পদাৰ্থখিনি ফিল্টাৰৰ মাজেৰে বিকাৰত পৰিবলৈ দিয়া হল দেখিছানে যিখিনি বায়ু সঞ্চালিত নমুনা আছিল হেখিনি কি কৰা হল ফিল্টাৰ পেপাৰেদি বিকাৰত পৰিবলৈ দিয়া হল সো ফিল্টাৰটো জুলীয়া পদাৰ্থৰে উপচি পৰিবলৈ নিদিবা অলপ আমি কি হ'ব লাগিব সাৱধান হ'ব লাগিব সো যদি হে ফিল্টাৰ কৰা জুলীয়া পদাৰ্থখিনি পৰিষ্কাৰ নহয় তেন্তে পৰিষ্কাৰ পানী নোপোৱা পৰ্যন্ত কেইবাৰো কি কৰিব দিছে জানা কেইবাবাৰো ফিল্টাৰ কৰি থাকিব দিছে পৰিশ্ৰুত পানীখিনি তৃতীয় পৰীক্ষানলত লৈ পৰিশ্ৰুত নমুনা 3 বুলি চিহ্নিত কৰিব দিছে দেখিছানে সেই পৰিশ্ৰুত পানীখিনি কি বুলি চিহ্নিত কৰিব দিছে নমুনা 3 বুলি চিহ্নিত কৰিব দিছে এটা চতুৰ্থ পৰীক্ষানলত পৰিশ্ৰুত পানীখিনি অন্য এটা কি কৰিব দিছে নমুনা হিচাপে লব দিছে সো ইয়াত ক্লোৰিন ট্যাবলেটৰ এটা সৰু টুকুৰা দেখিছানে ইয়াত ক্লোৰিন ট্যাবলেটৰ এটা সৰু টুকুৰা পেলাই দিয়া আৰু পানীখিনি সাফা নোহোৱালৈকে ভালদৰে মিহলোৱা দেখিছানে ক্লোৰিন ট্যাবলেট সেই পৰিশ্ৰুত পানীখিনি কি কৰিব দিছে তাতে ক্লোৰিন ট্যাবলেট ভৰাব দিছে কিয় ভৰাব দিছে জানানে কাৰণ ক্লোৰিন কি হিচাপে ব্যৱহাৰ কৰা হয় পানীৰ বীজাণুনাশক হিচাপে ব্যৱহাৰ কৰা হয় গতিকে পানী বীজাণুনাশক কৰিবলৈ পানীত থকা বীজাণু নাশ কৰিবলৈ ধ্বংস কৰিবলৈ কি গ্যাস ব্যৱহাৰ কৰা হয় জানানে ছাত্ৰ-ছাত্ৰী সকল ক্লোৰিন গ্যাস ব্যৱহাৰ কৰা হয় সো পৰীক্ষা নলটো ক্লোৰিন যুক্ত নমুনা 4 বুলি কি কৰিব দিছে চিহ্নিত কৰিব দিছে এবাৰ সো
আটাইকেইটা পৰীক্ষা নলি সাৱধানেৰে কি কৰিব দিছে লক্ষ্য কৰিব দিছে আমাক চাব দিছে নিৰীক্ষণ কৰিব দিছে হয় নে নহয় জিভাত লগাই সোৱাদ নলবা মাত্ৰ গোন্ধ লোৱা দেখিছানে আমাৰ জিভাত সোৱাদ লব কিন্তু দিয়া নাই খালি আমাক কি লব দিছে স্মেল গোন্ধ লবহে দিছে সো এবাৰ আমি শিকিম বৰ্জিত পানী উপচাৰ প্ৰকল্পৰ বিষয়ে সো বৰ্জিত পানী উপচাৰ প্ৰকল্প বৰ্জিত পানীৰ উপচাৰত ভৌতিক ৰাসায়নিক আৰু জৈৱিক প্ৰক্ৰিয়া জড়িত হয় যি মলিয়ন পানীত মিহলি হৈ থকা ভৌতিক ৰাসায়নিক আৰু জৈৱিক দূষিতকাৰক পদাৰ্থসমূহ আঁতৰাই দিয়ে দেখিছানে বৰ্জিত পানীৰ উপচাৰত মনত ৰাখিবা ভৌতিক ৰাসায়নিক আৰু জৈৱিক প্ৰক্ৰিয়া কি হৈ থাকে জড়িত হৈ থাকে সো বৰ্জিত হোৱা পানীখিনিক প্ৰতিবন্ধক বেৰৰ মাজেৰে পাৰ হৈ যাবলৈ দিয়া হয় ফটা কাগজ কাপোৰ বাঁহ কাঠৰ টুকুৰা টেমা প্লাষ্টিকৰ মোনা আদিৰ দৰে অপ্ৰয়োজনীয় ডাঙৰ বস্তুবোৰ ইয়াতে কি কৰা হয় জানানে আঁতৰোৱা হয় দেখিছানে যিবোৰ ডাঙৰ ডাঙৰ আৱৰ্জনা আছে সেইবোৰ তাতে কি কৰা হয় ডাঙৰ বস্তুবোৰ ইয়াতে আঁতৰাই পেলোৱা হয় মানে ৰখাই দিয়া হয় নিষ্কাশন কৰা হয় সো ইয়াৰ পিছত পানীখিনি সৰু মিহি শিল আৰু বালি আঁতৰোৱা চৌবাচ্চা বা জলাধাৰলৈ পঠোৱা হয় ইয়াৰ পিছৰ পৰ্যায়ত কি কৰা হয় পানীখিনি সৰু মিহি শিল আৰু বালি আঁতৰোৱা চৌবাচ্চা বা জলাধাৰলৈ কি কৰা হয় পঠোৱা হয় সো ইয়াত বালি মিহি শিল আৰু শিলৰ সৰু টুকুৰাসমূহ থাকে যাতে তলত পৰি বৈ যাব পাৰে তাৰ বাবে প্ৰৱেশ কৰা মলিয়ন পানীখিনিৰ গতি কি কৰা হয় গতি হ্ৰাস কৰা হয় সো ইয়াৰ পাছত মধ্যভাগলৈ হেলনীয়া এটা ডাঙৰ জলাধাৰত পানীখিনি কি কৰা হয় থিতাপি লবলৈ দিয়া হয় ইয়াত মল বিস্তাৰ দৰে গোটা বস্তুবোৰ তলিত গেছ হিচাপে পৰে আৰু এইবোৰক সুচনিৰ দ্বাৰা আঁতৰোৱা হয় এইবোৰে হল মলিয়ন বোকা হয় নে নহয় ছাত্ৰ ছাত্ৰীসকল তেল আৰু তেল জাতীয় বস্তুবোৰ সেকনিৰে আঁতৰোৱা হয় দেখিছানে বিভিন্ন চৰ্বি আৰু তেল জাতীয় বস্তুবোৰ কি কৰা হয় সেকনিৰে আঁতৰোৱা হয় সো এনেদৰে সাফা কৰা পানীখিনি কি বুলি কোৱা হয় পৰিষ্কৃত পানী বুলি কোৱা হয় দেখিছানে ক্লাৰিফাইড ওয়াটাৰ এনেদৰে যি পানী সাফা কৰা হয় এই পানীখিনি কি বুলি কোৱা হয় পৰিষ্কৃত পানী বুলি কোৱা হয় মলিয়ন বোকাখিনিক আন এটা পৃথক জলাধাৰলৈ স্থানান্তৰ কৰা হয় দেখিছানে যি মলিয়ন বোকা গেছ হিচাপে পোৱা যায় সেইখিনিক আন এটা কি কৰা হয় আন এটা পৃথক জলাধাৰলৈ স্থানান্তৰ কৰা হয় য'ত এইবোৰ অবায়বীয় বেক্টেৰিয়াৰ দ্বাৰা পচিবলৈ দিয়া হয় দেখিছানে কিছুমান এনএৰোবিক বেক্টেৰিয়া অবায়বীয় অণুজীৱৰ দ্বাৰা ইহঁতক পচিবলৈ দিয়া হয় এই প্ৰক্ৰিয়াত উৎপাদিত জৈৱ গেছসমূহ ইন্ধন হিচাপে বা বিদ্যুৎ উৎপন্ন কৰিবলৈ কি কৰা হয় ব্যৱহাৰ কৰা হয় দেখিছানে চোৱা বিদ্যুৎ উৎপাদন কৰিবলৈ কি কৰা হয় ব্যৱহাৰ কৰা হয় ঘৰুৱা খাদ্যৰ আৱৰ্জনা আৰু নলা নৰ্দমা দেখিছানে নলা নৰ্দমাৰ কামত এনএৰোবিক পাচনৰ দ্বাৰা প্ৰক্ৰিয়াকৰণ কৰা হয় মানে অবায়বীয় বেক্টেৰিয়াৰ দ্বাৰা দেখিছানে কি কৰে তাপ প্ৰদান কৰে জৈৱ গেছ উৎপাদনত সহায় কৰে বিদ্যুৎ উৎপাদন কৰে দেখিছানে এদৰে বিভিন্ন কামত কি কৰা হয় ব্যৱহাৰ কৰা হয় সো বায়বীয় বেক্টেৰিয়াৰ বৃদ্ধিৰ বাবে পৰিষ্কাৰ পানীখিনিৰ মাজেৰে পাম্পেৰে কি কৰা হয় বায়ু সমুৱাই দিয়া হয় পানীখিনিত তেতিয়াও ৰৈ যোৱা মানুহৰ মলমূত্ৰ বৰ্জিত খাদ্য সাবুন আৰু আন অপ্ৰয়োজনীয় পদাৰ্থসমূহ বেক্টেৰিয়াসমূহে কি কৰি লয় তেতিয়া শোষণ কৰি লয় ইয়াৰ পিছত যিখিনি ৰৈ যায় যিখিনি অশোষিত পদাৰ্থ সেইবোৰ কোনে শোষণ কৰে বেক্টেৰিয়াসমূহে শোষণ কৰি লয় সো বহু ঘণ্টাৰ পিছত উপঙি থকা অণুজীৱবোৰে জলাধাৰৰ তলত সক্ৰিয় মলিয়ন গেছ হিচাপে পৰে দেখিছানে সক্ৰিয় মলিয়ন গেছ হিচাপে পৰে ইয়াৰ পিছত ওপৰৰ অংশৰ পৰা পানীখিনি কি কৰা হয় আঁতৰোৱা হয় যি ওপৰৰ অংশৰ পানী এই সক্ৰিয় গেছৰ প্ৰায় 97% ভাগেই পানী দেখিছানে এই যি সক্ৰিয় গেছ সেই সক্ৰিয় গেছৰ প্ৰায় 97% কি হৈ যায় জানানে পানী বালিৰ ওপৰত ঢালি দি বা যন্ত্ৰৰ দ্বাৰা এই পানীখিনি কি কৰা হয় আঁতৰোৱা হয় বালিৰ ওপৰত ঢালি বা যন্ত্ৰৰ ব্যৱহাৰৰ দ্বাৰা এই 97% ভাগ যি পানী পোৱা যায় সেই পানী পৃথক কৰা হয় সো শুকান গেছ
গেটখিনিক সাৰ হিচাপে ব্যৱহাৰ কৰা হয় দেখিছানে শুকান গেটখিনিক সাৰ হিচাপে ব্যৱহাৰ কৰা হয় তাৰ মানে ইয়াৰ পৰা কি কৰিব পৰা যাব আকৌ কৃষি কাৰ্যত ইয়াক ব্যৱহাৰ কৰিব পৰা যাব যি মাটিলৈ জৈৱ পদাৰ্থ আৰু পোষক দ্ৰব্যসমূহ পুনৰাই যোগান ধৰিব পাৰে দেখিছানে কিমান ভাল কথা সো এই উপচাৰ কৰা পানীখিনিত অতি কম মাত্ৰাত জৈৱ পদাৰ্থ অৰ্গেনিক মেটেৰিয়েল আৰু ভাহি থকা পদাৰ্থসমূহ থাকে এই পানীখিনি সাগৰ নদী বা ভূপৃষ্ঠলৈ কি কৰা হয় দেখিছানে এৰিয়াই দিয়া ভূপৃষ্ঠলৈ এৰি দিয়া হয় দেখিছানে এই পানীখিনি তাৰ পিছত সাগৰ বা ভূপৃষ্ঠলৈ কি কৰা হয় এৰি দিয়া হয় প্ৰকৃতিয়ে পাছত ইয়াক অধিক পৰিষ্কাৰ কৰি তোলে পানী বিতৰণ প্ৰণালীত এৰি দিয়াৰ আগতে পানীখিনি বীজাণুমুক্ত কৰিবলৈ কি ব্যৱহাৰ কৰা হয় যায় জানানে ক্লোৰিন আৰু ওজন ব্যৱহাৰ কৰা হয় দেখিছানে ক্লোৰিন আৰু ওজনৰ দৰে ৰাসায়নিক পদাৰ্থ মিহলোৱা হয় সেই নদী বা হ্ৰদলৈ যি পানী এৰি দিয়া হয় সেই পানীখিনি আকৌ প্ৰাকৃতিকভাৱে যি বৰষুণ হয় প্ৰাকৃতিকভাৱে যি পৰিষ্কাৰ হয় সেই হিচাপে হোৱাৰ পিছতো আকৌ কি কৰা হয় পানী বিতৰণ প্ৰণালীত এৰি দিয়াৰ আগতে পানীখিনি বীজাণুমুক্ত কৰিবলৈ ক্লোৰিন আৰু ওজনৰ দৰে ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ কৰা হয় এতিয়া তোমালোকে মোক এটা পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন শুকান ডেছ সাৰ হিচাপে ব্যৱহাৰ কৰা হয় শুকান গেদ হয় নে নহয় শুকান গেদক আকৌ কি হিচাপে ব্যৱহাৰ কৰিব পাৰি সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি মোৰ দ্বিতীয় প্ৰশ্ন বৰ্জিত পানীৰ উপচাৰত ভৌতিক ৰাসায়নিক আৰু জৈৱিক প্ৰক্ৰিয়া জড়িত হৈ থাকে ই শুদ্ধ নে অশুদ্ধ ই হৈছে শুদ্ধ মোৰ তৃতীয় প্ৰশ্ন পানীৰ বীজাণু নাশ কৰিবলৈ ব্যৱহাৰ কৰা হয় হাইড্ৰোজেন ক্লোৰিন ব্ৰমিন আয়োডিন উত্তৰটো কি হ'ব ছাত্ৰ ছাত্ৰীসকল পানীৰ বীজাণু নাশক হিচাপে ব্যৱহাৰ কৰা হয় ক্লোৰিন হয়নে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো আজি ক্লাছৰ গোটেইখিনি কথা তোমালোকে আয়ত্ত কৰিবলৈ সক্ষম হৈছা আজিলৈ আহিছো ধন্যবাদ